নমস্কাৰ প্ৰিয় দৰ্শক বিৰতিৰ পিছত সকলোকে স্বাগতম জনাইছো আমি কথা পাতি আছিলো ইউসিসিৰ আৰু মুখ্যমন্ত্ৰী এটা মন্তব্যই ইউসিসি অৰ্থাৎ ইউনিফৰ্ম সিভিল কোডৰ বিষয়ে কথা পতাৰ অৱকাশ দিছে প্ৰিয় দৰ্শক উদ্দেশ্যটো হৈছে ধৰ্মৰ যোগেদিয়ে হওক বা সংবিধানৰ যোগেদিয়ে হওক আমাৰ দেশত মহিলাই সম অধিকাৰ পাব লাগে এতিয়া প্ৰশ্নটো হৈছে ইউসিসিৰ যোগেদি মহিলাই সম অধিকাৰ পায় নে নাপায় এটা ডাঙৰ প্ৰশ্ন বহু সুপ্ৰিম কোৰ্টৰ এই সন্দৰ্ভত বহু কেইটা নিৰ্দেশ আছে কিন্তু মই পুনে পুনে মাহমুদা বেগম আপোনাৰ ওচৰলৈ যাব ক্ষমা বিচাৰিছো বেগম আপোনাৰ ওচৰলৈ যাব বিচাৰিম একেবাৰে সিধা প্ৰশ্ন যি ধৰণে মুছলিম সমাজ পৰিচালিত হয় শৰিয়া ল বা শৰীয়ত আইনৰ যোগেদি সেই আইনে মুছলমান নাৰীসকলক সম অধিকাৰ প্ৰদান কৰে নে নাই আপুনি ব্যক্তিগতভাৱে কি দেখিছে আপুনি চিত্ৰণ এগৰাকী চিত্ৰণ আপোনাৰ প্ৰশ্ন ইয়াতে ৰখালো উত্তৰটো মানে প্ৰশ্নটো বুজি গলো আপুনি বাৰে বাৰে কৈছে আইন হা আটাইতকৈ ডাঙৰ কথা তেখেত এজন আইনজ্ঞ এখেত এজন আইনজ্ঞ হা মই একেবাৰে অজ্ঞ কাৰণ কথা হৈছে সামাজিক দৃষ্টিকোণৰ পৰা কথা হৈছে মেইন বেছিক বস্তুটো হৈছে শিক্ষা গোটেই আমাৰ ভাৰত আৰু অসমত আপুনি কি ধৰ্ম মই পোষকতাই নকৰোঁ ধৰ্মৰ কথালৈ নাহুৱে গোটেই অসম কি ভাৰতৰ যিটো শিক্ষা ব্যৱস্থা অপ্ৰেছ এডুকেশ্যনেল চিষ্টেম আপুনি আজি চাওক গৈ প্ৰত্যেকটো কাষ্টত কিন্তু মানে দলিত থাকে হা ব্ৰাহ্মণ বিলাকে যে নিজক প্ৰিয় ব্ৰাহ্মণ বুলি ভাবে নহয় তেওঁ তলৰ বিলাকক নমশূদ্ৰ মই নমশূদ্ৰ শব্দটোহে প্ৰথম শুনিছো তাৰপিছত মই কেতিয়াও শুনা নাই আমাৰ মাজত আছে বাৰু অৱশ্যে হি ডাউন হি গৰিয়া এনেকৈ আছে হ'লে সেই নমশূদ্ৰ জাতীয় বস্তুটো নাই মই এটেক কৰিব বিচৰা নাই দেই সেই মানুহখিনিয়ে উপায় নাপায় যেতিয়া কাণত বেদ মন্ত্ৰ শুনিলেও কাণ ফুটাই দিয়ে মানুহক তেনেকুৱা মানুহ উপায় নাপায় মুছলিম হ'ল মই নিজে তেনেকুৱা মই ল' কাষ্ট হিন্দু মোৰ বেহাহত আছিলে শুদ্ৰ নমশূদ্ৰ হা চন্দালৰ পৰিয়াল মই এতিয়াও তাকে কয় আৰু এটা আছে খনিকৰ পৰিয়াল চোৱা পাগল বুলি কয় দুইটা মিলি হোৱা মই এটা অসমীয়া খাটি অসমীয়া হা গতিকে আমাৰ ক্ষেত্ৰত এই আইনখন থকা নথকাই কাৰণ আমি বুকুত মেথনি মাৰি পেলাই নদীত আমি সংকোচে গা দিওঁ মই যে আহিছোঁ মই যে নিজক পট্ৰে কৰিছোঁ হা ইয়াত আৰু হিমন্ত বিশ্ব শৰ্মাই আৰু আইন দিলেও নিদিলেও মই সেইখিনিহে কৰিম এজনী অসমীয়া মানুহ হিচাপে যিখিনি কৰিম কাৰণ মই হায়াৰ গোটেই সত্তাটোতে অসমীয়া সোমাই আছে আপুনি অসমীয়া মুছলিম কৈ আছে কাৰণে মোৰ অকণ লাগিছে মই জানিছোঁ কোট আনকোট মানে আপোনাক পঢ়োৱা হৈছে সেইটো আপুনি পঢ়ি দিছে ইয়াত হা যে আমাৰ আইনখনৰ বিষয়ে কোট আনকোট আৰু আজি যদি আপোনাক বিজেপিয়ে নকৈ পেলাই কোনোবা বেলেগ চৰকাৰৰ অধীনত আপুনি থাকিলেহেঁতেন সেই একেটা কথাকে ক'লেহেঁতেন মই ভালকৈ জানো এইটো বস্তু বেকআপত আমি কেতিয়াবা আমি খুব গৌৰৱভাৱেও কথা পাতিম এদিন এই বিষয় লৈ মই কৈছোঁ যে মুখ্যমন্ত্ৰীয়ে মন্তব্য দিয়াৰ কাৰণে অৱকাশ আছে এই আলোচনাৰ মই ভাস্কৰ দেৱকুৰ আপোনাৰ ওচৰলৈ যাব বিচাৰিম মই সুধিছিলোঁ কাষ্টমাৰী ল উত্তৰ পূৰ্বাঞ্চলৰ বহুকেইখন ট্ৰাইবেল ছ'চাইটিত তেনেধৰণৰ বহু বিবাহ থকা দেখা যায় ইউচিচিয়ে তেওঁলোকক কভাৰ কৰিব লাগিব আৰু বিশেষকৈ সমকামী লোকসকলে কিন্তু বিচাৰি আছে তেওঁলোকে যিহেতু ডিক্ৰিমিনেলাইজ কৰা হ'ল ছেকশ্যন 377 গতিকে বিবাহৰ কিন্তু তেওঁলোকে যদিও ডিক্ৰিমিনেলাইজ কৰা হ'ল বিবাহৰ মৰ্যাদা তেওঁলোকে পোৱা নাই গতিকে ইউচিচিখনে এই দুটা বস্তু কভাৰ কৰিব বুলি আপুনি ভাবেনে প্ৰথম কথা হ'ল আমাৰ উত্তৰ পূৰ্বাঞ্চলত যিবিলাক ট্ৰাইবেল লজ আছে যেনেকৈ শ্বিলঙত ধৰক মেট্ৰিজনিয়েল ছ'চাইটি যেনেকৈ থাকে বা মানে তাতে ছোৱালীজনীহে সম্পত্তি যিজনী সৰু ছোৱালী থাকে সম্পত্তি অধিকাৰ হয় ল'ৰাটোহে ছোৱালীজনী ঘৰলৈ যায় চ' ইউনিফৰ্ম চিভিল কোডত মই ভাবোঁ যে এনেকুৱা ধৰণৰ বস্তুবিলাকো তেওঁলোকে অন্তৰ্ভুক্ত কৰিব কিন্তু বৰ্তমান ভাৰতবৰ্ষত এতিয়া যিবিলাক বিজেপি ৰুল ষ্টেট আছে যেনেকৈ ঝাৰখণ্ড ইউপি তেওঁলোকে আজি ষ্টেটৰ কাৰণে ছেপাৰেট লেজিছলেশ্যন উলিয়াবৰ কাৰণে গৈ আছে যে ছেপাৰেট ইউচিচি ল তেওঁলোকে নিজৰ ষ্টেটৰ কাৰণে কৰিব উত্তৰাখণ্ডত আৰম্ভ কৰিছে কৈছে অসমৰ মুখ্যমন্ত্ৰীয়ে হয়তো তেওঁ ৰখি চাই আছে যে তেওঁলোকৰ যিকেইখন আইন তেওঁলোকে প্ৰস্তুত কৰিব ষ্টেটৰ ক্ষেত্ৰত কাৰণ ইউচিচিখন আচলতে যদি চেণ্ট্ৰেলে এখন ড্ৰাফ্ট লেজিছলেশ্যন যদি বনালেহেঁতেন গোটেই ভাৰতবৰ্ষৰ কাৰণে যদি একেখন আইন হ'লহেঁতেন আৰু এইটো পাব্লিক ডমেইনত যদি তাৰ ডিছকাশ্যন ডিবেট হ'লহেঁতেন তেতিয়া তাৰ লুপ হ'লবিলাক মাৰিব পাৰিলে প্ৰব্লেমটো হৈছে যে ইউনিফৰ্ম চিভিল কোডটো আজিলৈকে কেন্দ্ৰীয় বনাব পৰা নাই বা তেওঁলোকে সাহস কৰা নাই এতিয়া যিবিলাক ষ্টেটে বনাইছে ষ্টেটৰ ক্ষেত্ৰত আজি ধৰক ঝাৰখণ্ডৰ ক্ষেত্ৰত যিবিলাক মানে ল এপ্লিকেবল হ'ব আজি সেইটো হয়তো ইউপিত এপ্লিকেবল নহ'ব পাৰে মানে অসমত এপ্লিকেবল নহ'ব পাৰে এটা কেঅছ চিটুৱেশ্যন হ'ব সেই গতিকে কি হৈছিল যে 1954ত এখন স্পেচিয়েল মেৰেজ এক্ট বুলি উলিয়াইছিল য'ত আপুনি ধৰক এজন হিন্দু মানুহ যদি মুছলিম ছোৱালী এজনী বিয়া কৰায় তেতিয়া ৰেজিষ্টাৰ কৰিব পাৰে খ্ৰীষ্টান হেৰি কৰিব পাৰে কিন্তু তাতো এটা কণ্ডিশ্যন আছিল যে সেইটো যদিও ক'ব বিচাৰে যে ইটছ দ্য ফাৰ্ষ্ট ষ্টেপ টু ইউচিচি মানে ইউনিফৰ্ম চিভিল কোড কিন্তু তাতে কি আছিল যে বোথ পাৰ্টি তেওঁলোকৰ এটা মানে কনচেণ্ট থাকিব লাগিব যে আমি এই আইনখনৰ আধাৰত
আহিম আজি UCCৰ প্ৰথম কথাটো হ'ল কি UCCয়ে যদি প্ৰত্যেকখন ষ্টেটে ইণ্ডিয়াত যদি নিজৰ নিজৰ এখন UCC বনাবলৈ যায় তেতিয়াহ'লেতো গোটেই কেঅছ কনফিউজন হৈ এইটো মানে এটা মানে এইটো চিটুৱেশ্যনটো আৰু বেয়া হ'ব আৰু বেয়া হ'ব মানে গোটেই ভাৰতবৰ্ষৰ কাৰণে এখন আমব্ৰেলা UCC থাকক নহ'লে সমগ্ৰ যদি ৰাজ্য UCC হয় পৰিৱেশটো আৰু বেয়া হ'ব আৰু বিশেষকৈ দুটা বিষয় কাষ্টমাৰী পৰিৱেশটো বেয়া হ'বলৈ তেওঁ পোষকতা কৰে কিন্তু মই এই বিষয়টো এৰি অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ UCCৰ প্ৰসংগটো মই এতিয়া অন্য এটা বিষয়লৈ আহিব বিচাৰিছোঁ বাইদেৱে যিটো কথা কৈছে অসমীয়া মুছলমানৰ শব্দ দুটা মই কৈ থকাৰ কাৰণে তেওঁৰ কাণত লাগিছে মই জুনেদ সাহেব আপোনাৰ ওচৰলৈ আহিব বিচাৰিম চৰকাৰে দুটা কথা কৈছে এটা মুছলমানসকলক আইডেণ্টিটি কাৰ্ড দিয়া মাইনৰিটিসকলক আৰু ইটো হৈছে খিলঞ্জীয়া মুছলমান কোট আনকোট খিলঞ্জীয়া মুছলমান অসমীয়া মুছলমানসকলক পৃথকীকৰণ কৰি তেওঁলোকক তেনেধৰণে এক মৰ্যাদা প্ৰদান কৰা আপুনি কেনেদৰে চাই গোটেই বিষয়টো বস্তুটো এটা খুব বেছি এটা পলিটিকেল মিমিকেৰি বুলি ক'ম আৰু মানে খেল ধেমালি যে কয় ৰাজনৈতিক খেল ধেমালি এইটো তৰুণ গগৈ থাকোঁতে আপোনালোকে যদি মনত থাকে তৰুণ গগৈ সাহেব যেতিয়া CM হৈ আছিলে তেখেতে এটা টিম পঠাইছিলে তেখেতে গভৰ্ণমেণ্ট এক্সপেন্সত এটা টিম আজি খেলিছে গভৰ্ণমেণ্ট এক্সপেন্সত এটা টিম পঠাইছিলে দিল্লীলৈ য'ত হোম মিনিষ্ট্ৰী বা হোম ডিপাৰ্টমেণ্টছ অফ হোমৰ লগত কথা কৰি গোটেই বস্তুখিনি এই চেঞ্চাছ কৰি হেৰি কৰি পেলাই আনিব সেইটো কেতিয়াও ছাকচেছ নহ'ল আৰু এই কথাটো মানে এই আমাৰ এখন যিখন অধিৱেশন এখন কৰিছিলে আপোনাৰ এই ষ্টাফ ট্ৰেইনিং কলেজত খিলঞ্জীয়া মুছলমানসকলক লৈ পেলাই সেই প্ৰথম প্ৰশ্নটো এইটোৱে কৰা হৈছিলে যে তাৰ এজন মানুহ এতিয়াও মানে যোৰহাটৰ এজন ৰিটায়াৰ্ড ACS অফিচাৰ এতিয়াও জীৱিত হৈ আছে তেখেতে সেই কমিটিটোত আছিলে 6জনীয়া কমিটিটোত কৈছে এইটো পদক্ষেপ লোৱা হৈছিলে আৰু তাত তেতিয়া হোম মিনিষ্ট্ৰীয়ে কৈ দিলে যে এইটো গভৰ্ণমেণ্ট অফ ইণ্ডিয়াই এইটো এলাউ নকৰে বা হেৰি নকৰে কৈছে সেইটো এটা অৰ্ডাৰ হৈ আছে হোম মিনিষ্ট্ৰীৰ সেইটো এতিয়াও আছে নে নাই তে এইবিলাক খুব বেছি কি মানে গ্ৰাউণ্ডত একো এফেক্ট নহ'ব গ্ৰাউণ্ডত একো এফেক্ট নহয় আৰু বিশেষকৈ কথাটো হৈছে যিটো বাইদেৱে যিটো কথা উল্লেখ কৰিছে হিন্দু ধৰ্মত জাতিবাদ আছে সকলোৱে জানে জাতিবাদ আছে আৰু যি নিম্ন যি তলৰ লেভেলৰ যিখিনি লোকসকল আছিল তেওঁলোক মুছলমান ধৰ্ম তেওঁলোকে গ্ৰহণ কৰিছিলে আৰু সেইটো সব ধৰ্মত হয় আপুনি 30 ছেকেণ্ড কিবা এটা ক'ব বিচাৰিছিলে 30 ছেকেণ্ড মানে কথাটো হৈছে কি এনেকুৱা ধৰণৰ যে মই এতিয়াই কৈছোঁ যে মুছলমান বুলি হৈ যে কোনোবা উদ্ধাৰ পাইছে সেয়া নহয় সৰু মানুহখিনি আটাইতকৈ ডাঙৰ কথাটো হৈছে আমাৰ ৰুজি ৰুটি যিয়ে কম গোটাইছে সি কম মানে বেছি মানে অপমানিত হৈছে গ্ৰাছৰুট লেভেলত থাকি আৰু যাৰ বেছি হিয়া হৈছে এই যে খেলখন এখন সাংঘাতিক ধৰণৰ খেল এইখন হৈছে ভাওনা গোটেই ঘটনা ধৰ্মৰ নামত ভাগ কৰিব ধৰ্মৰ নামত ভাওনা চলিছে বাস ধৰ্মৰ নামত ধৰ্ম এটা ব্যৱসায় হৈছে আৰু ধৰ্ম গয়না দি ৰাজনীতি এটা ব্যৱসায় হৈছে লাভজনক ৰমৰমীয়া ব্যৱসায় মই তাতকৈ বেলেগ একো বুলি নাভাবোঁ অসমীয়া এজনী ছোৱালী হিচাপে আপুনি নিজকে অসমীয়া বুলি পৰিচয় দিব বিচাৰে অসমীয়া মুছলমান মানে অসমীয়া বুলি ক'ব বিচাৰে অসমীয়া মুছলমান নে অসমীয়া বুলি ক'লে অসমীয়া বুলি ক'ব বিচাৰে পৰিচয় না তেতিয়াহ'লে পৰিচয় কি মোৰ অসমীয়া আপুনি অসমীয়া মুছলমান বুলি নকৈ অসমীয়া বুলি ক'ব বিচাৰে কি মই নাজানো ইয়াৰ ব্যতিক্ৰম একো নাই আপুনি এগৰাকী অসমীয়া মই অসমীয়া বা সেই ধৰণৰ পৰিচয় দেৱকুমাৰ ডাঙৰীয়া মই এটা প্ৰশ্ন সুধিব বিচাৰিম ভাৰতীয় সংবিধানে এলাউ কৰে কাষ্টৰ মানে SC ST সেইসকলক ৰিজাৰ্ভেশ্যন প্ৰদানৰ এক প্ৰভিজন ভাৰতীয় সংবিধানত আছে যিসকল সামাজিকভাৱে পিছপৰা বা যিসকল জনগোষ্ঠী অৰ্থনৈতিকভাৱে ব্ৰঞ্জীমূলকভাৱে পিছপৰা তেওঁলোকক ST মৰ্যাদা প্ৰদান কৰা হয় SC মৰ্যাদা প্ৰদান কৰা হয় বিভিন্ন সময়ত তেওঁলোকে বিভিন্ন সা সুবিধা পায় শিক্ষাৰ ক্ষেত্ৰত চাকৰিৰ ক্ষেত্ৰত এই ধৰণৰ যি পৃথকীকৰণ খিলঞ্জীয়া মুছলমানসকলৰ বা অসমীয়া মুছলমানসকলৰ পৃথকীকৰণ বা তাৰ পিছত তেওঁলোকক বিশেষ সা সুবিধা বা যিয়ে প্ৰদান কৰা নহয় ৰাজনৈতিক সুবিধা বা খিলঞ্জীয়া সুৰক্ষা কবচ সেইটো সংবিধানত কেনেকৈ খাপ খাব বা এই সংবিধানৰ পৰিপন্থী হ'ব নেকি চাওক মই প্ৰথমতে কৈছোঁ যেতিয়া সংবিধানখন বনাইছিল ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত সংবিধানত যিবিলাক ডিবেট আছিল তাতে কৈছিল যে কাণ্ট্ৰি ইজ নট ৰেডি ফৰ ইউনিফৰ্ম চিভিল কোড আজি ৭৫ বছৰ হৈ যোৱাৰ পিছতো আজি যিটো আমি চিডুল কাষ্ট চিডুল ট্ৰাইব প্লেইনছ হিলছ যিবিলাক আমি কাষ্ট কমিউনিটিৰ ক্ষেত্ৰত আমি যিবিলাক ৰিজাৰ্ভেশ্যনবিলাক দিওঁ যেতিয়া কনষ্টিটিউশ্যনেল ডিবেটবিলাকত তেওঁলোকে এটা ভাবিছিল যে এইটো এটা টাইম ফ্ৰেমৰ পিছত এইটো বস্তু নাইকিয়া হৈ যাব যেতিয়া মাৰ্জিনেলাইজ ছ'চাইটিৰ যিবিলাক মানে ইকনমিকেলি বেকৱাৰ্ড যিবিলাক ছ'চাইটি যিবিলাক মানুহ আছে যেনেকৈ দলিত আছে আমাৰ ইয়াতে চিডুল কাষ্ট যিবিলাক মানুহ আছে তেওঁলোকৰ যেতিয়া আপলিফমেণ্টটো হৈ যাব তেতিয়া এইবিলাক ডিছক্ৰিমিনেশ্যন নাথাকিব কিন্তু আজি আপুনি চাওক ৭৫ বছৰ স্বাধীনতাৰ পিছতো আজি ভাৰতবৰ্ষই এই
যিটো কাষ্টৰ ক্ষেত্ৰত যিটো ৰিজাৰ্ভেশ্যন আছে সেইটো মানে আপুনি আঁতৰাব পৰা নাই OBC ক্ষেত্ৰত অফক'ৰ্ছ সুপ্ৰিম কোৰ্টৰ যেতিয়া ইন্দ্ৰসাহানী জাজমেণ্ট আহিছিল যে OBC হ'লেও ক্ৰিমি লেয়াৰ আৰু নন ক্ৰিমি লেয়াৰ কৰিলে আজি মোৰ ছোৱালীয়ে OBC ৰিজাৰ্ভেশ্যন নাপায় কাৰণ তেওঁৰ সদায় মানে এটা যিটো পৰিৱেশত ডাঙৰ হৈছে তেওঁ বেকৱাৰ্ডনেছটো ফিল কৰা নাই গতিকে মোৰ ছোৱালী ক্ৰিমি লেয়াৰত পৰে আৰু সদায় জেনেৰেলতে কম্পিট কৰিব লাগিব কিন্তু যিবিলাক ধৰক তলৰ যিবিলাক আছে মানুহ এই আজি আপুনি মই কম যে পলিটিকেল কনচিডাৰেশ্যনতে হওক বা যি কনচিডাৰেশ্যনে নহওক আজিও কিন্তু যিকোনো চৰকাৰে যোন কেন্দ্ৰীয় চৰকাৰতে হওক তেওঁলোকে কিন্তু এই ৰিজাৰ্ভেশ্যনৰ এইটো আঁতৰাবলৈ সাহস এইকাৰণে কৰা নাই কাৰণ আপুনি চাব ফাৰ্ম ল ক্ষেত্ৰতো যিবিলাক আন্দোলন হৈছিল আল্টিমেটলি গভৰ্ণমেণ্টে ফাৰ্ম লবিলাক উইথড্ৰ কৰিবলৈ বাধ্য হ'ল আজি কা আন্দোলনৰ ক্ষেত্ৰত গভৰ্ণমেণ্টে আনি দেখিছে যে এইবিলাক যদি আমি কৰিবলৈ যাওঁ গোটেই অসমৰ পৰা আৰম্ভ কৰি উত্তৰ পূৰ্বাঞ্চলৰ গোটেই এটা আইন শৃংখলা পৰিস্থিতি সৃষ্টি হয় ঠিক তেনেকৈ ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত যেতিয়া সুপ্ৰিম কোৰ্টে এতিয়া লাষ্ট অপৰচুনিটি দিছে কেন্দ্ৰীয় চৰকাৰক যে আপোনালোকে লিখিতভাৱে শপতনামাত কোৱাক যে আপোনালোকৰ ইউনিফৰ্ম চিভিল কোডৰ ক্ষেত্ৰত কি অপিনিয়ন আছে তাতে মই যিটো আলোচনা শুনিছোঁ যে কেন্দ্ৰীয় চৰকাৰৰ শপতনামাত এইটোৱে ক'ব যে ইউনিফৰ্ম চিভিল কোড ইজ এ ল ফৰ্মুলেশ্যন মানে আইন বনোৱা কথাটো এইটো পাৰ্লিমেণ্টৰহে দায়িত্ব ইয়াত কোৰ্টে ক'ব নোৱাৰে যে আপুনি তাত আইন বনাওক সেই গতিকে ইণ্ডিভিজুৱেল ষ্টেটবিলাক যেনেকৈ উত্তৰাখণ্ড UP মই কৈছোঁ যে তেওঁলোকে ছেপাৰেট ল বনাব পাৰিছে অসমত কিন্তু এতিয়াও মুখ্যমন্ত্ৰী ডাঙৰীয়াই মানে এইটো কথা ক'বলৈ মানে এতিয়ালৈকে স্পষ্ট কৰা নাই যে অসমৰ ক্ষেত্ৰতো যেনেকৈ UP ঝাৰখণ্ডৰ দৰে ছেপাৰেট UCC হ'ব নে তেওঁ অপেক্ষা কৰি আছে যে কোনোবা দিনা চেণ্টাৰে এখন ড্ৰাফ্ট লেজিছলেশ্যন উলিয়াই ৰাইজৰ মাজত আলোচনাৰ কাৰণে ক্লেৰিটি নাই যে তেওঁ মাথো কৈছে যে তেওঁ পোষকতা কৰিছে এই সন্দৰ্ভত তেওঁ একো কথা কোৱা নাই ৰাষ্ট্ৰ সংসদে আইনখন গৃহীত কৰিবনে UCCৰ ক্ষেত্ৰত জুনেদ সাহেব আপোনাক মই সুধিব বিচাৰিম যিটো আমি খিলঞ্জীয়া মুছলমানৰ কথাটো কৈ আছোঁ এই মানে অৱকাশ এটা পাইছোঁ আপোনাক সেই প্ৰশ্নটো উত্থাপন কৰিছোঁ যিসকল মুছলিম ধৰ্মাৱলম্বী অসমীয়াবাসী তেওঁলোকে বিচাৰিছে আহোম ৰজাই তেওঁলোকক যি মৰ্যাদা দিছিল সেই মৰ্যাদাহে তেওঁলোকে ঘূৰাই বিচাৰিছে তেওঁলোকে ST SC সদৃশ কোনো ৰিজাৰ্ভেশ্যনৰ কাৰণে তেওঁলোক পৃথকীকৰণ বিচৰা নাই তেওঁলোকক একাকাৰ কৰি দিয়া হয় বংগভাষী মুছলমানসকলৰ সৈতে একাকাৰ কৰি দিয়া হয় তাৰ কাৰণে তেওঁলোকে পৃথক এটা পৰিচয় বিচাৰিছে এটা মাইক্ৰস্কোপিক মাইনৰিটি তেওঁলোক গৰিয়া মৰিয়া বা দেশী যিসকলো কৈছে মাইক্ৰস্কোপিক মাইনৰিটি তেওঁলোকে সেইকাৰণে পৃথক এটা পৰিচয় বিচাৰিছে আৰু মাইনৰিটিসকলৰ কাৰণে যি সুবিধা আহে সেই সুবিধা পূৰ্ববংগীয় মূলৰ মুছলমানসকল লৈ যায় তেওঁলোকে একো সুবিধা নাপায় সেইকাৰণে তেওঁ এটা পৃথক পৰিচয় বিচাৰিছে আপুনি কি মতামত আগবঢ়াব বিচাৰে মই এজন নিজে যেহেতু গৰিয়া মানুহ হয় মই আপোনাক এজন অধিবক্তা হিচাপে মই মোৰ অলপ কমিউনিটিটো কওঁ মানে মই কিছুমান ক্ষেত্ৰত ফিল কৰা যায় হয় আমাক এটা আইডেণ্টিটিৰ প্ৰয়োজন হৈছে একচুৱেলি অন গ্ৰাউণ্ড মানে যদি অপ্ৰিয় সত্য এইটো আমাক এটা আইডেণ্টিটিৰ প্ৰয়োজন হৈছে এতিয়া কাৰণ মানে ধৰি লওক আমাৰ নেক্সট জেনেৰেশ্যনটো ধৰি লওক এতিয়া আমি আছোঁ নেক্সট জেনেৰেশ্যনটো তাৰ নেক্সট জেনেৰেশ্যনটো কি হ'ব আমাৰ মানে আমাৰ পৰিচয় কি হ'ব আমি ভেনিচিয়া হৈ যাম নেকি নাইকিয়া হৈ যাম নেকি এটা আমাৰ কমিউনিটিৰ মাজত এটা ফিয়াৰ সোমাই গৈছে যে আমাৰ আইডেণ্টিটি এজ এ গৰিয়া মুছলিম সেই আইডেণ্টিটিটো ক'ত যাব আজিৰ পৰা 10 বছৰ আজিৰ পৰা 50 বছৰ 100 বছৰৰ পিছত একাকাৰ হৈ গৈছে বুলি ভাবে মানে আমাৰ আইডেন্টিটি আমি কাউকে অপোজ কৰা নাই কাউকে আমি অপোজ কৰা নাই মানে ইছলামিক যিটো পাৰ্সপেক্টিভ ইছলামত এই কাষ্ট সিস্টেমটো নাই কিন্তু আপোনাৰ মোৰ এটা আইডেন্টিটি এটা আছে ইন্ডিভিজুৱেল এটা আইডেন্টিটি আছে মোৰ মানে আপোনাৰ এটা মই সময় এক্সাম্পল দিওঁ যে আমাৰ ইছলামৰ ভিতৰত লাগতিয়াল বস্তুৰ ভিতৰত এটা বস্তু এইটো যে আপুনি আমাৰ হোলি প্ৰফিটৰ 4 গোষ্ঠী মানে তেখেতৰ দেউতা এই মানে তিনি পুৰুষলৈ জানাটো দৰকাৰ অৰ্থাৎ মানে আপোনাৰ যিটো লিগেসি কয় যে আমি লিগেসি সো আমাৰ লিগেসিটো আমি কন্টিনিউ বা মেইনটেইন বা সিকিউৰ হোৱাটো হেতুটো চৰকাৰৰ ওচৰত আমাৰ দাবী থাকিবই তাৰ মানে এইটো নহয় যে এইটো এটা পলিটিকেল ইস্যু কৰি বেলেগ মুছলিমক এইটো দি প্লে হেৰাস কৰক মই এটা যোগ দিব বিচাৰিছোঁ এতিয়া তেওঁ যিটো কৈ আছে মাইনৰিটি পইণ্ট অফ ভিউ পৰা মই কিছুমান কথা কৈছোঁ মেজৰিটেন ভিউ পৰা ইয়াতে কোৱা নাই কাৰণে মই এজন আইনজ্ঞ হিচাপে এইখিনি কথা হাইলাইট কৰিছোঁ এতিয়া কথাটো হ'ল কি মেজৰিটিৰ বিলে যিখিনি ভিউ আছে তেওঁলোকে সদায় এটা মানে ভাবে যে মুছলিম মানুহে 10টা 12টা ল'ৰা ছোৱালী জন্ম দিয়ে সেই গতিকে যিবিলাক ইকনমিকেলি যিবিলাক বেনিফিট আছে আজি যদি মেডিকেল কলেজত যদি আপুনি গাইনী ৱাৰ্ডত যায় দেখিব যে তাতে মানে যিবিলাক চাকৰি মাইকী মানুহ দি ভৰ্তি হৈ আছে তাতে 10টা 12টা ল'ৰা ছোৱালী জন্ম দি আছে সেই গতিকে গভৰ্ণমেণ্টে এতিয়া এখন আজি কেইবছৰমান এখন আইন আনিলে যিখনত ক'লে যে আপোনাৰ যদি 2টা ল'ৰা ছোৱালীতকৈ যদি আপোনাৰ অধিক ল'ৰা ছোৱালী থাকে তেতিয়াহ'লে আপুনি কোনো এখন গাঁওবুঢ়া হ'ব নোৱাৰে এতিয়া গাঁওবুঢ়া শব্দটো আমাৰ এইটো আহোম ৰজাৰ দিনৰ পৰা চলি আছিল
তেতিয়া চৰকাৰে ক'লে যে আজি যিবিলাক ডেকা ল'ৰাহে আজিকালি গাঁওবুঢ়া হয় সেই গতিকে আমি গাঁও প্ৰধানটো আনিলোঁ প্ৰধানটো অফক'ৰ্ছ এইটো ইউ পি দিল্লী হাৰিয়ানাত চলে গাঁও প্ৰধান আজিকালি আমি গাঁওবুঢ়া বুলি কেছ কৰিলেও আমি গাঁওবুঢ়া বুলি নকওঁ গাঁও প্ৰধান বুলি কওঁ তেওঁৰ কথাটোৰ সৈতে কি কানেকশ্যন মই এইটোৱে ক'ব বিচাৰিছোঁ যে UCCখন যদিও চৰকাৰে কৈ আছে যে UCCখন আনিব পাৰিম কিন্তু মোৰ তাতে যথেষ্ট সন্দেহ এই কাৰণে আছে আপুনি এটা চাব যেনেকৈ হিন্দী ভাষাটো গোটেই ভাৰতবৰ্ষত যেতিয়া মানে ইমপ্লিমেণ্ট কৰিব চালে যে হিন্দী শুড বি দ্য নেশ্যনেল লেংগুৱেজ তেতিয়া চাউথৰ মানুহে ক'লে যে নহয় আমাৰ তামিলটোৱে নেশ্যনেল লেংগুৱেজ হ'ব আমাৰ হিন্দী ক্ষেত্ৰতে আপুনি ধৰক নেশ্যনেল লেংগুৱেজ হিচাপে ইমপ্লিমেণ্ট কৰিবলৈ চৰকাৰে যথেষ্ট অবষ্ট্ৰাকশ্যন তো এনেকুৱা UCC ক্ষেত্ৰত যে গোটেই ভাৰতবৰ্ষত এটা ডাঙৰ এটা মানে আলোচনা বা ডিবেটলৈ যে যাব সেইটো নিশ্চিত আৰু যিটো খিলঞ্জীয়া মুছলমান বা আজিকালি যিবিলাক হেৰি কয় মই ধৰক মানে আমি যিবিলাক শিক্ষিত লোক আছোঁ সদায় মোৰ বেষ্ট ফ্ৰেণ্ডটো সদায় আসলাম বা মানে সৈয়দহেড আছিল আমি সিহঁতৰ ঈদৰ ঘৰটো আমি আজান ভগীৰৰ দেশ ভাই আমি শিৱসাগৰত জন্ম হোৱা আমাৰ এঘৰ মুছলমান এঘৰ মণিপুৰী এখন হেৰি হয় তো কেতিয়াবা কি হয় যে যেতিয়া এই মানুহবিলাকে ধৰ্ম লৈ পেলাই পলিটিক্স কৰে আমাৰ নিচিনা মানুহ আঘাত হয় বা আজি আসলামে চিন্তা কৰে যে এখেতে কোৱা যায় যে এইটো যিটো পৰিৱেশ হৈছে এইটো মানে তেওঁলোকে যিবিলাক জাষ্টিফিকেশ্যন দিবলৈ ক'ৰবাত নহয় ক'ৰবাত আমাৰ মাজত যিটো বন্ধুত্ব আছে তাত ক'ৰবাত ফাট পেলিছে নেকি সেই গতিকে মই ভাবোঁ যে পলিটিকেল ইছ্যুতকৈ আমি ইকনমিক যিবিলাক আমি এতিয়া ৰিলিজন লৈ যিবিলাক কথা কৈ আছোঁ তাতকৈ আমি যদি আপুনি কোৱাৰ দৰে কাষ্ট ছিষ্টেমৰ মানুহে যেনেকৈ ডিভিজনটো কৰিছে সেইটো কেনেকৈ ইণ্ডিয়াত কেনেকৈ কৰিব পাৰি ইকনমিক ডেভেলপমেণ্টবিলাক কেনেকৈ কৰিব পাৰি আমি এইবিলাক যদি পলিটিকেল ইণ্ডত কৰি থাকোঁ তেতিয়া ভাৰতবৰ্ষখনত আজি যদি 2022 চনতো আমি কাজিয়া লাগি আছোঁ অইন দেশৰ লগত আমি কেনেকৈ কম্পিট কৰিম একদম শুদ্ধ কথা আৰু আমাৰো কিছু ভুল আছে মই এটা বিৰতি ল'ব লাগিব আমাৰো কিছু ভুল আছে সচৰাচৰ দেখা যায় আমাৰ সমাজত কিছু কথা শুনা দেখা যায় যে এনেধৰণে কোৱাও শুনা দেখা যায় যে মানুহজন মুছলমান কিন্তু একদম আমাৰ দৰে ঠিক তেনেধৰণৰ কোৱা শুনা যায় হেৰি কয় আমাৰ মুছলমান সিহঁতৰ অসমীয়া মুছলমানক পৃথক পৰিচয় প্ৰদান কৰা দেখা যায় গতিকে তেনেধৰণৰ কিছু সমস্যা আছে আৰু সেই দেৱকুমাৰ ডাঙৰীয়াই ঠিক কথাই কৈছে 2022 চনত আমি এইবোৰে কথা পাতি থাকিম আমাৰ অন্য সমস্যা নাই নেকি কিন্তু এটা অৱকাশ পাইছোঁ আমি আলোচনা কৰিছোঁ প্ৰসংগটো উত্থাপন হৈছিলে কাৰণে সেই আলোচনা কৰিলোঁ কিন্তু এতিয়া মই ল'ব লাগিব বিৰতিৰ পিছত আমি অন্য এটা বিষয়লৈ আলোচনা কৰিম আমাৰ সৈতে সংযুক্ত হোৱাৰ কাৰণে তিনিওজনক ধন্যবাদ জ্ঞাপন কৰিছোঁ